অসমৰ অন্যতম জাতীয় সংগঠন হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চমুকৈ AJYCP। এই পৰিষদৰ টেঙাখাত আঞ্চলিক সমিতিৰ উদ্যোগত দেওবাৰে টেঙাখাত ২ নং ননকে দিহিংহুলা প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত AJYCPৰ দিহিংহুলা শাখা সমিতি গঠন কৰা হয়। এই উদ্দেশ্যে টেঙাখাত আঞ্চলিক সমিতিৰ সভাপতি গৌতম বৰুৱাই সভাপতিত্ব কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে টেঙাখাত আঞ্চলিকৰ সাধাৰণ সম্পাদক নিখান্ত চমুৱাই। AJYCPৰ লক্ষ্য উদ্দেশ্যৰ ওপৰত বক্তব্য প্ৰদান কৰে AJYCPৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য পাৰ্থপ্ৰতিম কোঁৱৰে। আমি অসমীয়া জাতি শক্তিশালী হ'বলৈ হ'লে আমি জাতীয়তাবাদক আঁকোৱালি ল'ব লাগিব আৰু জাতীয় জীৱনক শক্তিশালী কৰাৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগৰে পৰাই জাতীয় জীৱনৰ যিসমূহ সংকট আহিছে সংকটসমূহত আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম দি আহিছোঁ। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমীয়া জাতিৰ সকলো জনগোষ্ঠীক আঁকোৱালি লৈ আমি শাখাসমূহ গঠন কৰিছোঁ যাতে অনাগত দিনত আমাৰ যিসমূহ আমাৰ বিশেষকৈ আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা বা যিসমূহ আমাৰ লক্ষ্য দাবী আছে দাবীসমূহ কিন্তু আমি মানে প্ৰাপ্তি কৰিবলৈ হ'লে কিন্তু আমাক সকলো ঐক্যবদ্ধভাৱে আগবাঢ়ি যাব লাগিব। সেইকাৰণে আমি এই শাখাসমূহ গঠন কৰিছোঁ যাতে অনাগত দিনত অসমীয়া জাতিৰ প্ৰাপ্য অধিকাৰ যাতে আমি এটা আজৰি আনিবলৈ সক্ষম হ'ম। সেইকাৰণে আমি শাখাসমূহ গঠন কৰিছোঁ। ইয়াৰ পিছতে সভাত সৰ্বসন্মতিক্ৰমে নিৰ্মল থাপাক সভাপতি, সুবু থাপা আৰু সুভাষ সোণোৱালক উপ সভাপতি, সুৰজ ভুজেলক সাধাৰণ সম্পাদক, চিত্ৰ সোণদাস আৰু বিকি থাপাক সহকাৰী সম্পাদক, নীতিশ সোণাৰ আৰু আকাশ চেত্ৰীক সাংগঠনিক সম্পাদক, ৰহন থাপাক সাংস্কৃতিক সম্পাদক, বিষ্ণু থাপাক খেল বিভাগৰ সম্পাদক, আয়ুষ থাপাক প্ৰচাৰ সম্পাদক, ৰুদ্ৰ থাপাক সমাজ সেৱা, আদিত্য নাগক বিত্তীয় বিভাগৰ দায়িত্বৰ লগতে অন্যান্য সকলক সদস্য হিচাপে লৈ এখন ৫০জনীয়া সমিতি গঠন কৰা হয়। পোনপ্ৰথমভাৱে মই অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকে যিহেতু আমি ভিতৰুৱা অঞ্চলত টেঙাখাত নিচিনা এটা আমাৰ ভিতৰুৱা অঞ্চলত তেওঁলোকে আহি কিনে আমাক ইয়াত নতুন দিহিংহুলা শাখা গঠন কৰি দিলে। ভৱিষ্যত আমি অসম জাতীয় যুৱ পৰিষদ হৈ অতি শক্তিশালীৰে আমাৰ যিখিনি ইয়াত টেঙাখাত আঞ্চলিকৰ ভিতৰত যিখিনি সমস্যাৰ সন্মুখীন লগা হৈছে ৰাইজে, ভৱিষ্যতে আমি এই সমস্যাবোৰ লৈ অসম জাতীয় যুৱ পৰিষদ হৈ অতি শক্তিশালী মাতটো মাতি যাম আৰু ৰাইজৰ হৈ আমি আলোচনাত মিলিত হৈ যিকোনো সমস্যাত সমাধান কৰিবলৈ আমি উপনীত হ'ব বিচাৰোঁ। ইয়াৰ লগতে দিল বাহাদুৰ থাপা, নৰ বাহাদুৰ থাপা, ৰঘু থাপা আৰু নাইজেল গুৰুঙক উপদেষ্টা হিচাপে মনোনীত কৰা হয়। এই সভাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4টা বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা দিহিংহুলাৰ আৰতী থাপাক নৱগঠিত পৰিষদৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। আজি বহুত ভাল লাগিছে আৰু প্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ মোক আজি ইয়াত সম্বৰ্ধনা জনোৱাৰ বাবে। তাৰপিছত মই ভৱিষ্যত এটা টিচাৰ হ'ব বিচাৰোঁ আৰু মই মেট্ৰিক পৰীক্ষাৰ বাবে বহুত কষ্ট কৰিছিলোঁ আৰু ভালকৈ পঢ়িছিলোঁ। টিচাৰসকলেও মোক হেল্প কৰিছিলে, ভালকৈ পঢ়াইছিলে আৰু মোৰ টিউশ্যন লোৱা ছাৰহঁতেও বহুত হেল্প কৰিছিলে। সেইকাৰণে সকলোকে ধন্যবাদ যাচিছোঁ। মই নিজে মানে সকলো মই নিজে নাই কৰা, মানে মোৰ ফেমিলি মেম্বাৰেও বহুত ছাপোৰ্ট কৰিছিলে, মোক পঢ়িবলৈ বহুত টাইম দিছিলে, একো কৰিবলৈ দিয়া নাছিলে। আৰু ভৱিষ্যত আকৌ ভালকৈ পঢ়িবলৈ চেষ্টা কৰিম, পঢ়ি যাম। তাৰপিছত মা দেউতাক ভালকৈ মানে বৃদ্ধকালত ভালকৈ চাবলৈ চেষ্টা কৰিম। সভাৰ শেষত নৱগঠিত সমিতিৰ বিষয়ববীয়াসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনত শাখাৰ কাৰ্যপন্থাৰ ওপৰত বক্তব্য প্ৰদান কৰি সভা ভংগ কৰে। নিশ্চয়কৈ আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমাৰ তেখেত আঞ্চলিক সমিতিৰ উদ্যোগত আৰু আমাৰ 2 নং দিহিংহুলাৰ শাখা ৰাইজৰ সহযোগত আমি এখন শাখা গঠন কৰিবলৈ আমি আজি আগবাঢ়ি আহিছিলোঁ আৰু আজি শাখা গঠন হৈ গ'ল। আমি অত্যন্ত সুখী হৈছোঁ যে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক আমাৰ ৰাইজে আস্থাত লৈছে আৰু বিশ্বাসত লৈছে। আমি দিহিংহুলা অঞ্চলৰ ৰাইজৰ লগত থাকি প্ৰতিটো ক্ষেত্ৰতে আমি ৰাইজৰ সমস্যাৰ প্ৰতি মাত মাতি যাম। অনাগত অঞ্চলত দিহিংহুলা যেনেকুৱা ধৰণৰ ৰাস্তা পদূলি আমি দেখিছোঁ বিশেষ ভাল নহয়, গতিকে প্ৰতিটো ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত হওক, ক্ৰীড়াৰ ক্ষেত্ৰত হওক, প্ৰত্যেকটো ক্ষেত্ৰত আমি ৰাইজৰ লগত থাকিম আৰু প্ৰত্যেকটো ক্ষেত্ৰত আমি আপোচবিহীনভাৱে আমি ৰাইজৰ ওচৰত থাকি কাম কৰি যাম বুলি আমি আজি ইয়াৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ। টেঙাখাতবাসীৰ বাবে সুখবৰ। প্ৰতিদিনে পুৱা 9 বজাৰ পৰা নিশা 10 বজা পৰ্যন্ত
প্ৰয়োজনীয় ঔষধ যোগান ধৰি ৰোগীসকলক উপকৃত কৰি অহা টেঙাখাত মেডিকোজ নামৰ ঔষধৰ বিপণীত এতিয়াৰে পৰা প্ৰতি শনিবাৰে আবেলি 2 বজাৰ পৰা আৰু দেওবাৰে পুৱা 10 বজাৰ পৰা উপলব্ধ হ'ব অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাক্তৰ ফাৰহানা শাহিন হুছেইন। উল্লেখযোগ্য যে এইগৰাকী অভিজ্ঞ চিকিৎসকে বিশেষকৈ জেনেৰেল মেডিচিন, শিশুৰ ৰোগ, অসংক্ৰমিত ৰোগ তথা মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত চিকিৎসা সেৱা প্ৰদান কৰিব। গতিকে পলম নকৰি প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট দিনত ৰোগীসকলে টেঙাখাত মেডিকোজত আহক আৰু অভিজ্ঞ চিকিৎসকৰ উন্নত মানৰ চিকিৎসা সেৱা গ্ৰহণ কৰক। এই ক্ষেত্ৰত আগতীয়াকৈ নাম পঞ্জীয়ন অথবা সবিশেষ জানিবৰ বাবে 9365337898 পুনৰ জনাইছো 9365337898 নম্বৰত যোগাযোগ কৰিব পাৰে।